দারসুস সামান অষ্টম পাঠ নাশিদুল আমাল কর্মর গীত নাশিদুল মানে গীত আমল মানে হইছে কর্ম উহিব্বুল আমাল ওয়া আহওয়াল আমাল লিআন্না আমাল সাবিলুল আমাল বিহি নারতাকি ইলাল কিম্মাতি বিহি নারতাকি আওয়াদিজ জামান তো এইবিলাক ধুনীয়াকে চাই ল'বা আনা জাৰিয়ু আনা সানিয়ু আনা আমিলু বানাতাল ওয়াতান আনা ফি জিবালু ওয়া উমকি বেহার ওয়া জাওফি মাগারাতি আহওয়াল আমাল বেইলমিন ওয়া নূর ওয়া আজিমুস সুকুর ওয়া খুলকিস সুবুর নৱাদিল আমাল তো এইখিনি ধুনীয়াকৈ পঢ়িবা মই অনুবাদখিনি তোমাক এতিয়া কৈ দি আছোঁ বহুত ইম্পৰ্টেণ্ট হয় ইয়াত অনুবাদ দিয়া আছে চোৱা নাশিদুল আমাল কৰ্মৰ গীত যে উহিব্বুল আমাল ওয়াহওয়াল আমাল উহিব্বুল আমল কৰ্মক মই ভাল পাওঁ উহিব্বুল আমাল মানে কৰ্মক মই ভাল পাওঁ ওয়াহওয়াল আমাল আৰু কৰ্মক মই শ্ৰদ্ধা কৰোঁ বা সন্মান কৰোঁ তাৰমানে কি কৰ্মক ভাল পালেহে শ্ৰদ্ধাটো আহিব গতিকে আগতে কৰ্মক ভাল পাব লাগিব পিছত কি হ'ব শ্ৰদ্ধা হ'ব বা কৰ্মটো কৰিব মন যাব গতিকে উহিব্বুল আমল মই কৰ্মক ভাল পাওঁ ওয়াহওয়াল আমাল আৰু কৰ্মক মই শ্ৰদ্ধা কৰোঁ বা সন্মান কৰোঁ লিআন্না আমল কিয়নো কৰ্মই হৈছে সাবিলুল আমাল বৰষা বা পথৰ উপায় মানে সাবিলুল মানে পথ আমল মানে হৈছে কাম মানে কৰ্মই হৈছে লিআন্না আমল কিয়নো কৰ্মই হৈছে একমাত্ৰ ভৰসাৰ উপায় ৰাস্তাৰ উপায় কৰ্ম কৰিলেহে তুমি চব কৰিব পাৰিবা অৰ্থ হৈছে তোমাৰ কি যে কিয়নো একমাত্ৰ কৰ্ম হৈছে ভৰসাৰ উপায় বুজিছা তো বিহি নাৰতাকি ইলাল কিম্মাতি বিহি নাৰতাকি মানে কৰ্মৰ দ্বাৰা আহৰণ কৰিব পাৰোঁ মানে কৰ্মৰ দ্বাৰা আমি অৰ্জন কৰিব পাৰোঁ কি কৰিব পাৰোঁ ইলাল কিম্মাতি উচ্চ শিখৰলৈ মানে যিমান মানুহে ওপৰত যাব পাৰে মানে যিমান ওপৰ লেভেলত যাব পাৰিব কি কেনেকৈ যাব পাৰিব কৰ্ম কৰিলেহে যাব পাৰিব কি কৈছে যে বিহি নাৰতাকি কৰ্মৰ দ্বাৰা আহৰণ কৰিব পাৰোঁ ইলাল কিম্মাতি উচ্চ শিখৰলৈ অৰ্থ হৈছে কি কৰ্মৰ দ্বাৰা আমি উচ্চ শিখৰলৈ উঠিব পাৰোঁ কৰ্মৰ দ্বাৰা আমি উচ্চ শিখৰলৈ উঠিব পাৰোঁ হ'ল বিহি নাৰতাকি আওয়াদিজ জামান কৰ্মৰ দ্বাৰা আমি সময়ৰ সকলো আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰোঁ আওয়াদিজ জামান জামান মানে হৈছে জমানা কৰ্মৰ দ্বাৰা আমি কি কৰিব পাৰোঁ সকলো সময়ৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰোঁ ভাল কাম কৰিলে তেতিয়া কি হয় মানে যিকোনো পৰিস্থিতিৰ মানে সন্মুখীন হ'লেও মানে কি আমি ৰক্ষা পাব পাৰোঁ আনা জাৰিয়া মই উৎপাদনকাৰী আনা সানিয়া আনা জাৰিয়া মই খেতিয়ক আনা সানিয়া মই উৎপাদনকাৰী আনা আমিলু বানাতুল ওয়াতান মই বনোৱা মই মাতৃভূমিৰ গৰুতা বানাতুল মানে হৈছে ওয়াতান মানে হৈছে কি মানে মাতৃভূমি আনা জাৰিয়ু আনা সানিয়ু মই খেতিয়ক মই উৎপাদনকাৰী আনা আমিলু বানাতুল ওয়াতান মই বনোৱা মই মাতৃভূমিৰ গৰুতা আনা ফি জিবালু জিবালুন মানে হৈছে পাহাৰ ওয়া উমকি বাহাৰ মানে হৈছে সাগৰ মই পাহাৰ পৰ্বতৰ উচ্চ শিখৰত থাকোঁ কৰ্ম ক'ত থাকে পাহাৰ পৰ্বতৰ উচ্চ শিখৰতো কি আছে কৰ্ম আছে আৰু সাগৰৰ তলিতো থাকোঁ কৰ্ম আৰু কি কৰে সাগৰৰ তলিতো থাকে বাহিৰত মানে হৈছে সাগৰ ওয়া জাওফি মাগাৰাতি আহওয়াল আমাল অৰ্থ হৈছে কি মই গুহাবোৰৰ মাজতে থাকোঁ গুহা পৰ্বতৰ গুহা আছে যে সেই গুহাটো কৰ্ম থাকে মই কৰ্মক পচন্দ কৰোঁ আহওয়াল আমাল মই কৰ্মক পচন্দ কৰোঁ গতিকে এইখিনি চাই ল'বা ধুনীয়াকৈ